উচ্ছেদ নীতিক লৈ পুনৰবাৰ সৰব হৈছে সাংসদ ৰকিবুল হুছেইন। ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে চৰকাৰে। উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰখনে। বন্দুকৰ ভয় দেখুৱাই উচ্ছেদিতক খেদি পঠিয়াইছে প্ৰশাসনে। এনেদৰে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আনিছে সাংসদ ৰকিবুল হুছেইনে। আৰু বিজেপি চৰকাৰখনৰ উচ্ছেদ নীতিক লৈ এতিয়া ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন। ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে চৰকাৰে। উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ উচ্ছেদ নীতিক লৈ সৰব হৈ পৰিছে সাংসদ ৰকিবুল হুছেইন। বন্দুকৰ ভয় দেখুৱাই উচ্ছেদিতক খেদি পঠিয়াইছে প্ৰশাসনে। মাটি খালী কৰিবলৈ প্ৰয়োজনত গুলিয়াবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এতিয়া অভিযোগ আনিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পাইকানত বেদখলকাৰীৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীয়ে। পাইকানৰ বনাঞ্চলত কেনেদৰে চৰকাৰী বিদ্যালয় থাকিব পাৰে বুলিও প্ৰশ্ন কৰিছে ৰকিবুল হুছেইনে। আৰু উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে এতিয়া বিজেপি চৰকাৰখনৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে সৰব হোৱা দেখিবলৈ পোৱা গৈছে। সংবাদমেলযোগে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ নেতা তথা সাংসদ ৰকিবুল হুছেইনে। বিজেপি চৰকাৰখনে ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে। উচ্ছেদক লৈ ন্যায়ালয়ে যি নিৰ্দেশনা বান্ধি দিছিলে, নিৰ্দেশনাক অমান্য কৰি উচ্ছেদ চলাইছে। আৰু তাৰ পিছত উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰখনে। বন্দুকৰ ভয় দেখুৱাই উচ্ছেদিতক প্ৰশাসনে খেদি পঠিয়াইছে বুলি মন্তব্য কৰিছে। আৰু উচ্ছেদিতক মাটি খালী কৰিবলৈ প্ৰয়োজনত গুলীয়াবলৈ নিৰ্দেশ দিছিল বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই পাইকানত বেদখলকাৰীৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীয়ে। আৰু পাইকান যদি বনাঞ্চল হয় তেনেহ'লে বনাঞ্চলৰ ভূমিত কেনেদৰে চৰকাৰী বিদ্যালয় থাকিব পাৰে বুলি এতিয়া প্ৰশ্ন কৰিছে সাংসদ ৰকিবুল হুছেইনে। আৰু বিজেপি চৰকাৰখনৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে এতিয়া ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সাংসদ ৰকিবুল হুছেইন। এই সন্দৰ্ভত ৰকিবুল হুছেইনৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। গুৱাহাটী হাইকোৰ্টে কৈছিল যে যিসকল লোক আছে সেই লোকসকলক প্ৰথমে আপোনালোকে খোৱাৰ ব্যৱস্থা কৰক আৰু তেওঁলোকক অল্টাৰনেটিভ ব্যৱস্থা কৰি লওক। অল্টাৰনেটিভ ব্যৱস্থা খোৱাৰ পিছতহে আপোনালোকে উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল। কিন্তু আজিও চৰকাৰ পক্ষৰ পৰা য'ত গুলীচালনা কৰি মানুহবিলাকক অমানৱীয়ভাৱে খেদি পঠোৱা হৈছে পাইকানত, য'ত আপোনাৰ তেওঁলোকে পুলিচ বাহিনীয়ে আমি যাওঁতে আমাক সোমাব দিয়া নাই, তাত শেল্টাৰ দিয়া বুলিও কৈছে আৰু খোৱা বস্তু দিয়া বুলিও কৈছে। মানুহৰ হাহাকাৰ লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজেই এই কথাখিনি কৈছে যে দৰকাৰ হ'লে গুলিয়াব লাগে আৰু সেইকাৰণে গুলিয়াইছে। আৰু এতিয়া কোৰ্টত গৈ পেলাই কৈছে যে আমি শেল্টাৰো দিছোঁ, মানুহক থাকিবলৈও দিছোঁ আৰু মানুহক খাবলৈ দিছোঁ। এনেধৰণৰ কথা যদি চৰকাৰে দিন দুপৰতে কোৰ্টত কয় তেতিয়াহ'লে আমি কোনফালে যাম? আজি আমাৰ ন্যায়পালিকাক যদি তেনেদৰে ভুল পথে পৰিচালনা কৰে তেতিয়াহ'লে আমি এটা ইনকুৱাৰী সঁচা নে মিছা কথাটো সুপ্ৰিম কোৰ্টৰ এজন চিটিং জাজৰ তত্বাৱধানত আমাৰ এটা হাই লেভেল ইনকুৱাৰী কৰাৰ কাৰণে মই আবেদন কৰিছোঁ। পাইকানৰ কথাটোতো মই কৈছোঁৱেই যে সেইখিনি বনাঞ্চল বুলি কৈছে। যদি সঁচাকৈ বনাঞ্চল, তেওঁলোকে কেনেকৈ কৈছে যে তাত স্কুল আছে? তেওঁলোকৰ বিষয়াই কৈছে যে তাত কলেজ আছে। তেওঁলোকৰ বিষয়াই কৈছে যে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাত পানী যোগানৰ আঁচনি দিছে। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া নিজেই PWD মিনিষ্টাৰ হৈ PWD ৰাস্তা তাত কৰি আছে। গতিকে বোকাত এনেদৰে মিছা কথা কৈ কাক কেনেদৰে প্ৰতাৰণা কৰিছে সেই কথাখিনি ৰাইজৰ চকুত ধৰা পৰিছে। কিন্তু আজি ক্ষমতাৰ ৰাখিত মত্ত হৈ যিদৰে পুলিচৰ তেওঁলোকে ব্যৱহাৰ কৰি বেআইনীভাৱে কামখিনি কৰিছে, মানুহে নিশ্চয়কৈ সময়লৈ অপেক্ষা কৰিছে। কোৰ্টৰ যদি অৰ্ডাৰ নামানে আৰু চৰকাৰে যদি এই কথাবিলাক যদি ন্যায়ালয়ক যদি বিপথে পৰিচালনা কৰে তেতিয়াহ'লে এটা ন্যায়িক তদন্তৰ বাহিৰে আমি ক'ত যাম? ম্যাদী মাটিত তেওঁলোকে খেদিব নোৱাৰি কাৰেণ্ট কাটি দিছে আৰু কোৰ্টত কৈছে
যে তেনেকুৱা কোনো কাৰেণ্ট কাটি দিয়া হোৱা নাই চৰকাৰে আকৌ কোৰ্টে আকৌ কাৰেণ্ট লগাই দিবৰ কাৰণে আজি নিৰ্দেশ দিছে আপোনালোকে দেখিলে যে তাত কি অন্যায়ভাৱে মাটিখিনি তেওঁলোকে কাঢ়ি লৈ গৈছে কেতিয়া কাঢ়িছে মুখ্যমন্ত্ৰী একেবাৰে গাটো কেতিয়া আপোনাৰ একেবাৰে ইচাদ বিচাদ হৈছে যেতিয়া আদানীও নহয় আদানীৰ পুত্ৰ যেতিয়া হেলিকপ্টাৰ লৈ পেলাই আহিছে কেইদিনমানৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া গৈছে তেতিয়া ফোনত কাৰোবাৰ লগত কথা পাতে আৰু কয় দৰকাৰ হ'লে গুলিয়াই দিবি মাটিখিনি খালী কৰি দিবি আৰু কেইটামান অফিচাৰে একেবাৰে তেওঁলোকৰ তেওঁৰ অনিয়মৰ কথা বতৰাবিলাকতো তেওঁ বিভিন্ন ধৰণেৰে তেওঁ হয়ভৰ দি পেলাই কামবিলাক কৰিছে অনাৰেবল চিফ জাষ্টিছক এখন চিঠিও দিছোঁ যে আপোনালোকে নিয়মমতে চৌমত কেছ ল'ব লাগে তেওঁলোকৰ কথা আৰু কামৰ মাজত মিল নাই কোৰ্ট অৰ্ডাৰ মানা নাই কি কোৰ্ট অৰ্ডাৰ মানা নাই মই তাত নামৰ সৈতে দি দিছোঁ আমি এখন লেটাৰ দিছিলোঁ ডিচিক যে আপুনি পট্টা মাটিত থকা মানুহখিনিক আপুনি কেলেই লাইট কাটি দিলে এতিয়া অনাৰেবল কোৰ্টে লাইট লগাই দিবলৈ নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে কৈছিল যে যিসকল লোক আছে সেই লোকসকলক প্ৰথমে আপোনালোকে খোৱাৰ ব্যৱস্থা কৰক আৰু তেওঁলোকক অল্টাৰনেটিভ ব্যৱস্থা কৰি লওক অল্টাৰনেটিভ ব্যৱস্থা আৰু খোৱাৰ পিছতহে আপোনালোকে উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল কিন্তু আজিও চৰকাৰ পক্ষৰ পৰা য'ত গুলীচালনা কৰি মানুহবিলাকক অমানৱীয়ভাৱে খেদি পঠোৱা হৈছে পাইকানত য'ত আপোনাৰ তেওঁলোকে পুলিচ বাহিনীয়ে আমি যাওঁতে আমাক সোমাব দিয়া নাই তাত শেল্টাৰ দিয়া বুলিও কৈছে আৰু খোৱা বস্তু দিয়া বুলিও কৈছে মানুহৰ হাহাকাৰ লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই এই কথাখিনি কৈছে যে দৰকাৰ হ'লে গুলিয়াব লাগে আৰু সেইকাৰণে গুলিয়াইছে আৰু এতিয়া কোৰ্টত গৈ পেলাই কৈছে যে আমি শেল্টাৰো দিছোঁ মানুহক থাকিবলৈও দিছোঁ আৰু মানুহক খাবলৈও দিছোঁ এনেধৰণৰ কথা যদি চৰকাৰে দিন দুপৰতে কোৰ্টত কয় তেতিয়াহ'লে আমি কোনফালে যাম আজি আমাৰ ন্যায়পালিকাক যদি তেনেদৰে ভুল পথে পৰিচালনা কৰে তেতিয়াহ'লে আমি এটা ইনকুৱাৰী সঁচা নে মিছা কথাটো সুপ্ৰিম কোৰ্টৰ এজন চিটিং জাজৰ তত্ত্বাৱধানত আমাৰ এটা হাই লেভেল ইনকুৱাৰী কৰাৰ কাৰণে মই আবেদন কৰিছোঁ পাইকানৰ কথাটোতো মই কৈছোঁৱেই যে সেইখিনি বনাঞ্চল বুলি কৈছে যদি সঁচাকৈ বনাঞ্চল তেওঁলোকে কেনেকৈ কৈছে যে তাত স্কুল আছে তেওঁলোকৰ বিষয়াই কৈছে যে তাত কলেজ আছে তেওঁলোকৰ বিষয়াই কৈছে যে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাত পানী যোগানৰ আঁচনি দিছে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া নিজেই PWD মিনিষ্টাৰ হৈ PWD ৰাস্তা তাত কৰি আছে গতিকে বোকাত এনেদৰে মিছা কথা কৈ কাক কেনেদৰে প্ৰতাৰণা কৰিছে সেই কথাখিনি ৰাইজৰ চকুত ধৰা পৰিছে কিন্তু আজি ক্ষমতাৰ ৰাখিত মত্ত হৈ যিদৰে পুলিচৰ তেওঁলোকে ব্যৱহাৰ কৰি বেআইনীভাৱে কামখিনি কৰিছে মানুহে নিশ্চয়কৈ সময়লৈ অপেক্ষা কৰিছে কোৰ্টৰ যদি অৰ্ডাৰ নামানে আৰু চৰকাৰে যদি এই কথাবিলাক যদি ন্যায়ালয়ক যদি বিপথে পৰিচালনা কৰে তেতিয়াহ'লে এটা ন্যায়িক তদন্তৰ বাহিৰে আমি ক'ত যাম ম্যাদী পট্টা মাটিত তেওঁলোকে খেদিব নোৱাৰি কাৰেণ্ট কাটি দিছে আৰু কোৰ্টত কৈছে যে তেনেকুৱা কোনো কাৰেণ্ট কাটি দিয়া হোৱা নাই চৰকাৰে কোৰ্টে আকৌ কাৰেণ্ট লগাই দিবৰ কাৰণে আজি নিৰ্দেশ দিছে আপোনালোকে দেখিলে যে তাত কি অন্যায়ভাৱে মাটিখিনি তেওঁলোকে কাঢ়ি লৈ গৈছে কেতিয়া কাঢ়িছে মুখ্যমন্ত্ৰী একেবাৰে গাটো কেতিয়া আপোনাৰ একেবাৰে ইচাদ বিচাদ হৈছে যেতিয়া আদানীও নহয় আদানীৰ পুত্ৰ যেতিয়া হেলিকপ্টাৰ লৈ পেলাই আহিছে কেইদিনমানৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া গৈছে তেতিয়া ফোনত কাৰোবাৰ লগত কথা পাতে আৰু কয় দৰকাৰ হ'লে গুলিয়াই দিবি মাটিখিনি খালী কৰি দিবি আৰু কেইটামান অফিচাৰে একেবাৰে তেওঁলোকৰ তেওঁৰ অনিয়মৰ কথা বতৰাবিলাকতো তেওঁ বিভিন্ন ধৰণেৰে তেওঁ হয়ভৰ দি পেলাই কামবিলাক কৰিছে অনাৰেবল চিফ জাষ্টিছক এখন চিঠিও দিছোঁ যে আপোনালোকে নিয়মমতে চৌমত কেছ ল'ব লাগে তেওঁলোকৰ কথা আৰু কামৰ মাজত মিল নাই কোৰ্ট অৰ্ডাৰ মানা নাই কি কোৰ্ট অৰ্ডাৰ মানা নাই মই তাত নামৰ সৈতে দি দিছোঁ আমি এখন লেটাৰ দিছিলোঁ ডিচিক যে আপুনি পট্টা মাটিত থকা মানুহখিনিক আপুনি কেলেই লাইট কাটি দিলে এতিয়া অনাৰেবল কোৰ্টে লাইট লগাই দিবলৈ নিৰ্দেশ